নমস্কাৰ। মই সাপ্তাহিক ৰাশিফলটো আপোনালোকলৈ আগবঢ়াইছোঁ। এই ৰাশিফলটো 22 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত সপ্তাহটোত শৰীৰ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই, ভাগ্যৰ আপুনি সহায় পাব। ভ্ৰমণত ভাল দেখা যাব। কৰ্মক্ষেত্ৰত বাধা বিঘিনি আপোনাৰ আঁতৰিব। ব্যৱসায়ত বৰ ভাল নহ'ব। দাম্পত্য জীৱনত মোটামুটি, পাৰিবাৰিকত অশান্তি দেখা যায়। প্ৰেমৰ দিশত ভাল, বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত সফলতা পাব। আপোনাৰ সন্মান বৃদ্ধি পাব। এই সপ্তাহটোত আপোনাৰ ঘূৰা-ঘূৰি বেছি হ'ব। যান বাহন অলপ সাৱধানে চলাব। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। অৰ্থ ক্ষেত্ৰত ভাল নহয়। কৰ্মক্ষেত্ৰত অশান্তি জামালা আদি থাকিব। শত্ৰু আছে। ব্যৱসায়ত মোটামুটিভাৱে চলিব। যিকোনো জামালা বিবাদ আদিৰ পৰা আঁতৰি থাকিব। চাকৰিৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত ভালেই, পাৰিবাৰিকত ভাল নহয়। আইনী কৰ্মত ভোগাব পাৰে। সন্তান ভাগ্য ঠিকেই আছে। পাৰিবাৰিক শত্ৰুতা বৃদ্ধি পাব। আপুনি খৰধৰ নকৰিব। আপুনি কোনো বস্তু হেৰুৱাব পাৰে, নজৰ ৰাখিব। শৰীৰত আঘাত আদি পাব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত নিজৰ শৰীৰ মোটামুটি থাকিব, কিন্তু পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত অলপ প্ৰব্লেম দিব। গুৰুত্বপূৰ্ণ কামত দায়িত্ব পাব। দায়িত্ব পালন কৰিবলৈ আপোনাৰ সমস্যা হ'ব। কিছু চাপ আছে। ব্যৱসায় দিশত ভালেই। দাম্পত্য জীৱনত প্ৰেমত ভাল। বিদ্যা সন্তান ক্ষেত্ৰত লক্ষ্য ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। যিকোনো সম্পৰ্ক ভাল কৰক। কোনো বিবাদৰ কাৰণে মনত চিন্তা বাঢ়িব। ধৰ্মীয় স্থানত দান কৰক, ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল। আপোনাৰ খৰচ পাতি বাঢ়িব। ভ্ৰমণত ভালেই দেখা যায়। ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। যিকোনো জামালা জঞ্জাত সমাধা কৰা ভাল হ'ব। কথা বতৰা ক'ব, ভয় শংকা নকৰিব। ব্যৱসায়ত উন্নতি হ'ব। শত্ৰু সপ্তাহটোত দমন হ'ব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। বিদ্যাত খিয়াল ৰাখিব। আপুনি কথা বতৰা ক'ব। যোগাযোগ বঢ়াব। বেছি এগ্ৰেছিভ হৈ নপৰিব। খং ৰাগ দমাই ৰাখিব। পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। টকাৰ চাপ আছে। কৰ্মক্ষেত্ৰত জামালা আদি হ'ব পাৰে। এৰি চলিব। ব্যৱসায়ত মোটামুটি চলিব। অফিচ কৰ্ম আদিত পৰিস্থিতি অলপ টাফ আছে। দাম্পত্যত ঠিকেই আছে। পাৰিবাৰিক দিশ ভাল নহয়। আপোনাক ইমোশ্যনেল ব্লেকমেইলিং কৰিব পাৰে। প্ৰেমৰ দিশত ভাল। বিদ্যা আইন আদিত ভালেই। খৰচ পাতি কমাব।
ডাঙৰৰ সৈতে বিবাদ আদি হ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ঠিকেই আছে। ডাঙৰৰ খিয়াল ৰাখিব। আনৰ বোজা আপোনাৰ ওপৰত পৰিব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত ভাল। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ভাল ফল পাব। মাতৃ স্থানীয় কাৰো সৈতে বিবাদ হ'ব। কোনো পুৰুষ বা মহিলাৰ প্ৰতি দুৰ্বলতা বাঢ়িব পাৰে। পাৰিবাৰিক দিশ ভাল নহয়। কৰ্মস্থানত বিবাদ আদিৰ পৰা সাৱধান হ'ব। কথা বতৰা অলপ চাই চিতি ক'ব। ইচ্ছা কৰি কোনো লোকে শত্ৰুতা কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল। ভ্ৰমণ ভালেই হ'ব। কৰ্মক্ষেত্ৰত এই সপ্তাহ ভাল হ'ব আপোনাৰ। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত ভাল দেখা নাযায়। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আপুনি পজিটিভ থাকিব। কথা বতৰা বেছিকৈ ক'ব। আপোনাৰ ওচৰৰ মানুহৰ পৰা অলপ সাৱধান হ'ব। যিকোনো হিচাপ নিকাচ দায়িত্ব আদি ভালদৰে চাই চিতি ল'ব কৰিব। আনৰ কথাত কোনো কামত হাত নিদিব। শত্ৰুৰ কাৰণে ঘৰত বিবাদ হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। মাতৃ সুস্থ হ'ব। টকাৰ কিছু নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি কোনো ফান্দত নপৰিব। জাল পাতিব। আপোনাৰ বিৰুদ্ধে ৰৈছে। অলপ চাই চিতি চলিব। শত্ৰুৱে নানাভাৱে জামালা আদি কৰিব চেষ্টা কৰিব। ব্যৱসায় দিশত ভাল। চাকৰিত অলপ সাৱধান হ'ব। দাম্পত্যত প্ৰেমত ভালেই। বিদ্যাৰ ক্ষেত্ৰত বাধা আছে। আইন সন্তান আদি ভাল। আনৰ ওপৰত বিশ্বাস নকৰিব। আপুনি চুক কাণ খোলা ৰাখিব। ঘৰত চোৰ আদি হ'ব পাৰে, নজৰ ৰাখিব। প্ৰেমৰ দিশত সতৰ্ক হ'ব। প্ৰতাৰণাৰ চিকাৰ হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ উঠা নমা দেখা যায়। ভ্ৰমণত প্ৰব্লেম দেখা যায়। চাপ ল'ব কৰ্মক্ষেত্ৰত এই সপ্তাহত। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল নহয়। অশান্তি চলিছে। সন্তানৰ খিয়াল ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি প্লেন কৰি কাম কাজ কৰিব। হাঁহি মুখে থাকিব। ডাঙৰৰ শৰীৰক লৈ চিন্তা হ'ব। পাৰিবাৰিক অশান্তি বাঢ়িব। টকা খৰচ কমাব। জুইৰ পৰা বন্ধুৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। ডাঙৰৰ অৰ্থৰ ক্ষেত্ৰত ভালেই। কৰ্মত ক্ষেত্ৰত কাম কাজ ভালেই হ'ব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত ভাল দেখা নাযায়। কথা বতৰা ক'ব। মানসিক তৃপ্তি পাব এই সপ্তাহত। আপুনি গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। খৰচ কিছু কমাব। সংসাৰত অশান্তি হৈছে। কোনো বদনাম আদি হ'ব পাৰে। ডাঙৰৰ সৈতে আলোচনা কৰি সমস্যা সমাধান কৰক। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই। টকাৰ নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত বাধা বিপত্তি আদি দেখা যায়। বেছি আশা নকৰিব। আপুনি আইনী কৰ্মত অলপ চাই চিতি ল'ব। শত্ৰু বহু থাকিব। ডাঙৰৰ পৰা সমস্যা দেখা যায়। আনে নানা কথা কৈ খেলিমেলি কৰিব পাৰে।
দাম্পত্য জীৱনত অশান্তি দেখা যায়। ব্যৱসায়ত মন্দা। সপ্তাহৰ মাজভাগত যিকোনো সম্পৰ্ক বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। আঘাত আদি পাব পাৰে, লক্ষ্য ৰাখিব চলাফিৰাত। কৰ্মক্ষেত্ৰত কাম কাজ ভালেই হ'ব। আনক টেনচন নেদেখাব। ৰিলেশ্যনত গণ্ডগোল দেখা যায়। পাৰিবাৰিক ভাল কৰক। বিদ্যা আইন আদিত ভাল। পৰিস্থিতি চাই চলিব। আপুনি গোপনীয়তা বজাই চলিব। ব্যৱসায় দিশত সমস্যা আঁতৰিব। পিতামাতাৰ পৰা ব্যৱহাৰত মনত কষ্ট পাব পাৰে। সপ্তাহটোৰ ৰাশিফল থুলমূলকৈ ইমানেই। ধন্যবাদ।